কৃষ্ণ ইয়াত বৈকুণ্ঠপুৰীত উপবিষ্ট বাবাই সমস্তলৈকে ভক্তি ভৰা সেৱা নিবেদন জনাইছোঁ। মোৰ দুটা প্ৰশ্ন আছিলে। যেতিয়া সত্যযুগত মহাপ্ৰলয়ৰ সৃষ্টি হৈছিলে তেতিয়া লক্ষ্মীয়ে হৰদৈত্য সৃষ্টি কৰিছিলে। তেতিয়া যেতিয়া নেকি হৰদৈত্যক সৃষ্টি কৰিলে লক্ষ্মীয়ে, তেতিয়া বিষ্ণু নাৰায়ণে যেতিয়া মানে লক্ষ্মীক 3 কল্পলৈকে যেতিয়া মানে থাকিব লাগিব বুলি ক'লে, লক্ষ্মীয়ে কেনেকৈ উদ্ধাৰ হৈছিলে সেইটো কথা জানিব বিচাৰিছোঁ। আচলতে এটা কথাতে যদি কোৱা যায় লক্ষ্মীৰ উদ্ধাৰ হৈছিল সমুদ্ৰ মন্থনৰ জৰিয়তে। যেতিয়া দেৱাসুৰৰ মাজত সমুদ্ৰ মন্থন হৈছিল, সমুদ্ৰত দেৱী লক্ষ্মী পতিত হৈছিল। সমুদ্ৰ মন্থনৰ সময়ত যদি হৈছিলে তেতিয়া মানে দুৰ্বাসা ঋষিক হেৰিয়াতো লক্ষ্মীয়ে তেতিয়া ৰুদ্ৰাক্ষ মালাভাগ দিছিলে। আচলতে কি হয়, আমাৰ 108টা কল্প আছে। আমাৰ মানে এইটো আমাৰ বুলি কোৱা নাই, সৃষ্টিৰ। সেই 108টা কল্প সাপেক্ষে যিবিলাক ঈশ্বৰৰ লীলা, সেই লীলাবিলাক বেলেগ বেলেগ হয়। যেনেকে এই কথাটোত লাগি মই অকণমান চুই গৈছোঁ, সমুদ্ৰ মন্থন কৰোঁতে সমুদ্ৰ মন্থনত বলি ৰজাৰ প্ৰসংগ আছে, নহয়নে? বলিৰ সময়ত ভগৱন্ত আপোনাৰ কুৰ্ম অৱতাৰ হৈছে, নহয়নে? নৃসিংহ হৈছে কি ভগৱন্তৰ তৃতীয় অৱতাৰ, চতুৰ্থ অৱতাৰ। কিন্তু নৃসিংহ অৱতাৰ সময়ত প্ৰহ্লাদ আছে, প্ৰহ্লাদৰ নাতিহে বলি। গতিকে বলিৰ কথা আগতে কেনেকৈ আহিল? এনেকুৱা এটা প্ৰশ্ন আহে নে? ঠিক তেনেদৰে এই দুৰ্বাসাই দিয়া ৰুদ্ৰাক্ষমালা আৰু তেওঁ সমুদ্ৰত পতিত হোৱা এই ঘটনা দুটাৰ আগ পিছৰ যিটো শংকা আহিছে, এই শংকাটো কি হয়, কল্পভেদে ঘটনাবিলাক বেলেগ বেলেগ হয়। গতিকে সেইবাবে মানে আমাৰ শাস্ত্ৰসমূহত ভাগৱতৰ কিবা এটা কাহিনী যদি তুমি বিষ্ণু পুৰাণত চোৱা তেতিয়া অকণমান অমিল। প্ৰহ্লাদ চৰিতৰ প্ৰসংগই যদি তুমি বিষ্ণু পুৰাণৰ মতে চোৱা বা ধ্ৰুৱচৰিত, ঘটনাক্ৰমৰ কিছুমান অমিলতা আছে। কিয়? প্ৰতিটো কল্পত ভাগৱত কোনটো কল্পত আহিছে, এতিয়া শ্বেতবাৰাহ কল্পত। ইয়াৰ ভিতৰকে 108টা কল্প আছে। গতিকে 108টা কল্পৰ পুৰাণ ভিত্তিক কাহিনী ঘটনাবিলাক অলপ বেলেগ বেলেগ হয়। ঠিক তেনেদৰে বৰাহ অৱতাৰৰ কথা ক'বলৈ যাওঁতে আমি বৰাহ এজনৰ কথাই জানো, কিন্তু বৰাহ ৰূপত 2টা অৱতাৰ হৈছে, শ্বেতবৰাহ আৰু ৰক্তবৰাহ। কল্পভেদে পাৰ্থক্যখিনি আহিছে। গতিকে লক্ষ্মী দেৱীয়ে ঋষি দুৰ্বাসাক দিয়া ৰুদ্ৰাক্ষমালা, এইটো এটা বেলেগ এটা কল্পৰ ঘটনা। আৰু সেই লক্ষ্মী দেৱী নাৰায়ণৰ দ্বাৰা অভিশাপিত বুলিয়ে কৈছোঁ, সমুদ্ৰত পতিত হোৱা এইটো এটা বেলেগ এটা কল্পৰ ঘটনা। কিন্তু আমাৰ মহাপুৰুষে কি কৰিলে, এই কথাখিনি জটিলতাৰে লক্ষ্য কৰি সেই কাহিনীবিলাকৰ সমন্বয় ৰক্ষা কৰি পেলাই এক কৰি লিখিলে, যাতে ইমান জটিলতাৰ মাজত থাকি মানুহ কনফিউজ হৈ যাব নোৱাৰে। সেইকাৰণে মানে আচলতে এনেকুৱা কিছুমান কথা প্ৰসংগ। কিন্তু আজিকালি মানুহ অকণমান বেছি জনা, ধৰি লওক চৰ্চালৈ আহিছে, চৰ্চালৈ অহাৰ লগে লগে বহুখিনি থকালে তেতিয়া অমিল পায়। এতিয়া সেই অমিল পোৱাৰ মানে মূল কথাটো হৈছে এইটোৱে যে কল্পভেদে কাহিনীবিলাক বেলেগ বেলেগ হয়। সেইকাৰণে আচলতে এনেদৰে পাৰ্থক্য দেখা যায়। বুজা গৈছেনে? আৰু দ্বিতীয়টো প্ৰশ্ন আছিলে যে আমি পৰমাত্মাক যেতিয়া বিচাৰি পাওঁ, মানে বিচাৰিবলৈ আমাক 3টা মাৰ্গ দিছে, ভক্তি মাৰ্গ, জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ। সেই আচলতে কৰ্ম আৰু কৰ্ম মাৰ্গ 2টা বেলেগ বস্তু নেকি? কৰ্ম আমি যিখিনি কৰি আছোঁ আৰু কৰ্ম মাৰ্গ বুলি মানে বেলেগকৈ আছে নেকি? যদি বুজিবৰ কাৰণে ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে কৰ্ম আৰু কৰ্মমাৰ্গ 2টা বেলেগ, নিজৰ বুজিবলৈ। কিন্তু প্ৰকৃততে যদি চোৱা যায়, কৰ্ম আচৰণ কৰাটো এটা মাৰ্গ, জ্ঞান চৰ্চা কৰাটো এটা মাৰ্গ, ভক্তি আচৰণ কৰাটো এটা মাৰ্গ। গতিকে সেইকাৰণে 3টা মাৰ্গ দেখুৱাইছে। গতিকে একেবাৰে সহজ সৰলভাৱে চাবলৈ গ'লে কৰ্ম মাৰ্গ আৰু কৰ্মৰ মাজত পাৰ্থক্য নাই। কাৰণ কৰ্ম নকৰাকৈতো কোনো থকা নাই। শৰাইখন সজোৱাটোও কৰ্ম, সেইটোও কৰ্ম মাৰ্গত কৰাটোৱে মাৰ্গ বুজায় নেকি? কিন্তু যদি সেই কৰ্ম সংসাৰমুখী হয় তেতিয়াহ'লে সি বন্ধন সৃষ্টি কৰে। এতিয়া ঈশ্বৰমুখী কৰ্মসমূহক সেইকাৰণে অলপ সংস্কাৰিত ৰূপত কি বুলি কোৱা হৈছে? ভক্তি। ভক্তি আচৰণ কৰা মানে সেইখিনিতো কামেই কৰিছে, সেই কামখিনি ঈশ্বৰমুখী হৈ কৰিছে। সেইকাৰণে ই এটা সুকীয়া সংজ্ঞা পাইছে। কি পাইছে? ভক্তি বা উপাসনা। কিন্তু জ্ঞান আৰু জ্ঞান মাৰ্গত যোৱাটো বেলেগ বুলি কয় যে? আচলতে জ্ঞান মাৰ্গ বুলি ক'লে বেলেগ বুলি কেতিয়া আহে, অলপ আগত কথা প্ৰসংগটো ওলাইছিল যে জ্ঞান বুলি ক'লে সেই জ্ঞানৰ প্ৰতি এটা আছে বিদ্যাৱান জ্ঞানত, এটা হৈছে বিদ্বান। ৰাৱণ বিদ্বান আছিল, হাইলি কোৱালিফাইড, বহুত কোৱালিফিকেশ্যন, বেদৰ ওপৰতো ভাষ্য লিখিছিল।
সেইটো জ্ঞান মাৰ্গ। আৰু ভগৱান ৰামৰ ওচৰত যিটো আছিল, ভগৱান ৰামক কি বুলি কয়? বিদ্যাৱান, ৱেল কোৱালিফাইড। বুজি পোৱা হৈছে? বিদ্যাবান আৰু বিদ্যাৱান, বিদ্বান আৰু বিদ্যাৱান। ৰাৱণ বিদ্বান আছিল, পণ্ডিত আছিল, বহুত কোৱালিফিকেশ্যন, কিন্তু তাত শালীনতা নাই, সংযম নাই। হাইলি কোৱালিফাইড হয়, কিন্তু তাত সংযম নাই। চাবলৈ গ'লে মনুষ্য দৃষ্টিৰে ভগৱান ৰামচন্দ্ৰই 4 বেদৰ ওপৰত ভাষ্য লিখা নাছিল, কিন্তু যি আছিল তাৰ প্ৰতি শুদ্ধতা আছিল, সেই জ্ঞানত সংযম আছিল, মৰ্যাদাত আছিল, হয়নে? ৱেল কোৱালিফাইড যি আছে তেওঁ তাৰ সেই জ্ঞানৰ প্ৰতি স্পষ্ট। গতিকে এই যে পাৰ্থক্যটো দেখুওৱা হৈছে যে জ্ঞান মাৰ্গক বিড়ম্বন বুলি কোৱা হৈছে। যদি তেওঁ হাইলি কোৱালিফিকেশ্যনতে গুৰুত্ব দিছে এইটো বিড়ম্বন। মানে জ্ঞানতকে মানে জ্ঞান মাৰ্গটো অকণমান শ্ৰেষ্ঠ মানে। কিন্তু সেই হাইলি কোৱালিফাইড হ'বলৈ যাওঁতে তাত যদি তোমাৰ ভাৱ ভক্তিটো নাই, একেবাৰে সহজ কথা, তেতিয়া সেই হাইলি কোৱালিফিকেশ্যনখিনিও কাম নিদিয়ে। কাৰণ মই বহুত কথা জনাৰ পাছত যদি জ্যেষ্ঠজনক শ্ৰদ্ধা কৰিবলৈ নিশিকো, তেতিয়া সেই হাইলি কোৱালিফিকেশ্যনখিনি কিবা অৰ্থ আছে জানো? তাত ভক্তি নাই, হয়নে? সেই কথাটো বুজাবলৈ জ্ঞান মাৰ্গক বিড়ম্বন বুলি কোৱা হৈছে। কিন্তু জ্ঞান মাৰ্গৰ সৈতে যদি ভক্তিযুক্ত হয়, সি বিড়ম্বন হ'ব নোৱাৰে। সেইটো কথা কৃষ্ণ। আৰু কাৰো একো নাই যদি আমি সামৰিব পাৰো। ঠিক আছে, তেতিয়াহ'লে এইখিনি কথা প্ৰকাশ কৰিবলৈ যদি আমাৰ কিবা ভুল ত্ৰুটি ৰৈছে, আপোনাৰ সন্ত সমাজে যাতে ক্ষমা কৰি দিয়ে, সেই প্ৰাৰ্থনাই অন্তিম সময়ত আপোনাৰ সবৰ চৰণত নিবেদন কৰা হৈছে। আৰু আপোনাৰ সবৰে নিজৰে অনুষ্ঠান চাওকচোন, যুৱকসকলে এটা সুন্দৰ ভাওনা সংস্কৃতিৰ সাধনাৰ ক্ষেত্ৰত এটা দল আজি 7টা বছৰে তেওঁলোকে সমাজত ধৰি ৰাখি আহিছে, আৰু তাৰ পৰিপ্ৰেক্ষিততে আজিৰ এই অনুষ্ঠান ভাগো অনুষ্ঠিত হৈছে। গতিকে তেওঁলোকক আগবঢ়াই নিয়াৰ দায়িত্ব জ্যেষ্ঠসকলৰ, নহয়নে? আৰু জ্যেষ্ঠসকলে পালন কৰিছে কাৰণে, ধৰি লওক সহযোগিতা কৰিছে কাৰণে আজি তেওঁলোককে আগত ৰাখি অনুষ্ঠান ভাগ হোৱা সম্ভৱ হৈছে। কোনো কৰ্ম বিনা ত্যাগত সম্ভৱ নহয়। গতিকে হয়তো এই অনুষ্ঠান ভাগ কৰিবলৈ যাতে কাৰোবাৰ কায়িক দান, কাৰোবাৰ বাচিক দান, কাৰোবাৰ আৰ্থিক দান, এইবিলাক কৰিব লগা হৈছে। আৰু বিনা সহযোগিতাত কৰ্ম নহয়। কিয় সহযোগিতাত কৰ্ম নহয়? ব্যক্তিগত ৰূপত মই যি কৰিম মই ফল পাম, কিন্তু সামাজিক ৰূপত এটা কৰ্ম কৰিলে গোটেই অঞ্চলবাসী ৰাইজে তাৰ। নামঘৰত যিদৰে নামঘৰীয়াজনে চাকি গছ দিয়াৰ লগে লগে সেই ভক্তিকণৰ ফল সমগ্ৰ গাঁৱৰ ৰাইজে প্ৰাপ্ত কৰে, ঠিক তেনেদৰে অনুষ্ঠানৰ জৰিয়তে ইষ্ট মিত্ৰ কুটুম্ব সুহিত বান্ধলৈকে সেই ফল পোৱা যায়। গতিকে এনেদৰেই তেওঁলোকক আপোনাসৱে প্ৰেৰণা দি ৰাখিব, আৰু এনেদৰেই তেওঁলোকো আগবাঢ়ি যাওক। কাৰণ তেওঁলোকৰ জৰিয়তে আজি আপোনাসৱৰ শ্ৰীমুখ দৰ্শনৰ সুযোগকণ পোৱা গ'ল। গতিকে সদৌ শেষত সকলোজনৰে সৰ্বপ্ৰকাৰ মংগল কামনা কৰি মহাপ্ৰভু চৰণত সেৱা জনাই আমাৰ বক্তব্য ইমানতে সামৰণি মাৰি সেৱা ধৰা হৈছে। কৃষ্ণ।